আপোনাৰ CSC আইডিটো লগইন হৈছেনে? যদি নাই হোৱা তাৰ সলিউশন কি? নে CSC ফালৰ পৰা আপোনালোকৰ আইডিটো একেবাৰে বেন কৰি দিলে আপোনালোকে কেতিয়াও CSC আইডিটো লগইন কৰিব নোৱাৰিব। সকলোবোৰ তথ্য আজি ভিডিঅ'টোত মই আপোনালোকক জনাই দিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতো CSC ভেলিয়ে নিজৰ আইডিটো লগইন কৰোঁতে ইউজাৰ ইজ বেন বুলি শ্ব' কৰিছে, নাইবা তেওঁলোকৰ যি ৰেড ছিগনেলৰ যি ইৰ' দেখায় তেওঁলোকৰ সেই ইৰ' মেছেজটো আহিছে, নাইবা কোনো CSC ভেলিয়ে নিজৰ আইডিটো লগইন কৰিব পাৰিছে তেওঁলোকৰ নিজৰ প্ৰফাইলটো, বাট কোনো ধৰণৰ ছাৰ্ভিচ তেওঁলোকে ইউজ কৰিব পৰা নাই বৰ্তমান সময়লৈকে। তাৰ ৰিজনটো হৈছে বৰ্তমান সময়ত যি EKYC কৰা লাষ্ট ডেট 31 ডিচেম্বৰ তাৰিখ আছিলে। সো আজি যি লাষ্ট ডেট আছিলে, কিন্তু আপোনালোকে যদি নিজৰ আইডিটো লগইনে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ নিজৰ যি EKYC, সো EKYCটো কেনেদৰে কৰিব? সো এইটো চিম্পল কথা, আপোনালোকে নিজৰ EKYCটো কৰিব নোৱাৰিব আৰু এইটো কোনো ধৰণৰ CSC ফালৰ পৰা আপোনালোকৰ নিজৰ আইডিটো বেন কৰা নাই। এইটো এটা সাৰ্ভাৰ ইস্যু হয়। যেতিয়া সাৰ্ভাৰটো ঠিক হৈ যাব, CSC ফালৰ পৰা কিবা মেইনটেনেন্সৰ কাম কৰি আছে, সো সেইবাবে আপোনালোকৰ নিজৰ যিসমূহ আইডি লগইন কৰিব পৰা নাই, কাৰোবাৰ আইডি বেন দেখাইছে, কাৰোবাৰ আইডিৰ ৰেড ছিগনেল দেখাই আছে আৰু কাৰোবাৰ ব্লেংক পেজ শ্ব' কৰি আছে। সো আপোনালোকে ট্ৰাই কৰি থাকিব মাজে মাজে, যেতিয়া আপোনালোকৰ যি সাৰ্ভাৰ হয় CSC, এই CSC সাৰ্ভাৰটো ঠিক হ'লে আপোনালোকৰ নিজৰ আইডিটো লগইন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকৰ নিজৰ আইডিটো লগইন কৰি ল'ব তেতিয়া আপোনালোকৰ যি পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিবলৈ একেবাৰে নাপাহৰিব।